Dear students, আজি আমি আলোচনা কৰিম The Tale of Custard the Dragon written by Ogden Nash. The Tale of Custard the Dragon এটা কাহিনী গীত বা ইংলিছত বেলাড বুলি কয়। বেলাডবিলাকত একোটাকৈ কাহিনী থাকে আৰু অতীজতে যিবোৰ বেলাড প্ৰচলিত আছিল সেইবিলাকৰ লিখকনো কোন আছিল কোনেও নাজানিছিল, মুখে মুখে বাগৰি সেইবিলাক প্ৰচলিত হৈ থাকিছিল। আমি কবি অগডেন নেছৰ বিষয়ে জানি লওঁ আহা। তেওঁৰ সম্পূৰ্ণ নাম আছিল ফ্ৰেডেৰিক অগডেন নেছ। জন্ম হৈছিল 1902 চনত, মৃত্যু হৈছিল 1971 চনত। তেওঁ এজন আমেৰিকান কবি আছিল আৰু এনেকুৱা লাইট ভাৰ্চ লিখাৰ কাৰণে তেওঁ জনপ্ৰিয় হৈছিল। তেওঁ 500ৰো অধিক এনেকুৱা লাইট ভাৰ্চ লিখিছিল। দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগনত কি আছে চাওঁ আহা। Belinda lived in a little white house with a little black kitten and a little grey mouse and a little yellow dog and a little red wagon and a really truly little pet dragon. ইয়াত বেলিণ্ডা নামৰ এজনী ছোৱালীৰ কথা কৈছে। তাই এটা সৰু বগা ঘৰত বাস কৰিছিলে। তাই কেইটামান পোহনীয়া জীৱ-জন্তু আছিলে। তাৰ ভিতৰত আছিল এটা ক'লা মেকুৰী, এটা ধোঁৱা বৰণীয়া ৰঙৰ সৰু নিগনি, এটা হালধীয়া ৰঙৰ কুকুৰ, এখন সৰু ৰঙা গাড়ী আৰু এটা সঁচা-সঁচি অকণমানি ড্ৰেগন। Now the name of the little black kitten was Zing, and the little grey mouse she called him Blink, and the little yellow dog was sharp as mustard, but the dragon was a coward and she called him Custard. এতিয়া পোহনীয়া জন্তুবিলাকৰ সদায় নাম দি লোৱা হয়। বেলিণ্ডাও তাই এই চাৰিওটা পোহনীয়া জীৱ-জন্তুৰ নাম দি লৈছিলে। ক'লা মেকুৰীটোৰ নাম দিছিলে ইংক, কাৰণ সি চিয়াহীৰ নিচিনাকৈ ইংকৰ নিচিনাকৈ কেচকেচকৈ ক'লা আছিলে। নিগনিটোৱে খুব দৌৰি দৌৰি ইফালে সিফালে চকুৰ প্ৰচাৰতে দৌৰি ফুৰিছিলে আৰু সেইকাৰণে তাৰ নাম দিয়া হৈছিল ব্লিংক। কুকুৰটোৰ নাম দিয়া হৈছিল মাষ্টাৰ্ড বিকজ হি ৱাজ এজ শাৰ্প এজ মাষ্টাৰ্ড। সি সৰিয়হৰ নিচিনাই চোকা আছিল। বাট দ্য ড্ৰেগন ৱাজ এ কাৱাৰ্ড। কাৱাৰ্ড মানে ভীৰু, ভয়াতুৰ। বেলিণ্ডাৰ যিটো ড্ৰেগন আছিল সি আছিল ভয়াতুৰ আৰু মৰমতে তাই সেই ড্ৰেগনটোৰ নাম দিছিলে কাষ্টাৰ্ড। এতিয়া ড্ৰেগন মানে কি তোমালোকে বুজি পাইছানে? ড্ৰেগন হ'ল চাইনাৰ এটা মিথিকেল এনিমেল। তাৰ পাখি থাকে, পিঠিত জোঙা জোঙা স্পাইক্স থাকে, দাঁত জোঙা, মুখেৰে জুই উলিয়াব পাৰে, নাকেৰে ধোঁৱা উলিয়াব পাৰে। গতিকে তেনেকুৱা এটা অকণমানি কাষ্টাৰ্ড নামৰ এটা ড্ৰেগন বেলিণ্ডাৰ ওচৰত আছিল। Custard the dragon had a big sharp teeth and spikes on top of him and scales underneath. Mouth like a fireplace, chimney for a nose, and really truly daggers on his toes. এতিয়া কাষ্টাৰ্ড কেনেকুৱা আছিল? জেনেৰেলি ড্ৰেগন যেনেকুৱা হ'ব কাষ্টাৰ্ডো তেনেকুৱাই আছিল। He had big sharp teeth, ডাঙৰ ডাঙৰ চোকা দাঁত আছিল। Spikes on top of him, পিঠিৰ ফালে কাঁইট আছিল। Scales underneath, পেটৰ ফালে বাকলি আছিল। Mouth like a fireplace, মুখখন আছিল এটা চৌকাৰ নিচিনা, কাৰণ সেইফালে জুই উলিয়াব পাৰে সি। Chimney for a nose, চিমনিয়েদি ধোঁৱা ওলায়। ড্ৰেগনৰ নাকেৰে ধোঁৱা ওলায় কাৰণে তাৰ নাকটো চিমনি এটাৰ নিচিনা বুলি কোৱা হৈছে। And really truly daggers on his toes, আৰু ভৰিৰ নখবোৰ আছিল সঁচা-সঁচি ডেগাৰৰ নিচিনা, তৰোৱালৰ নিচিনা চোকা। Belinda was as brave as a barrel full of beers, and Ink and Blink chased lions down the stairs. Mustard was as brave as a tiger in a race, but Custard cried for a nice safe case. এতিয়া বেলিণ্ডা আৰু তাৰ পোহনীয়া জীৱ-জন্তুবোৰ কিমান সাহসী আছিল কবিয়ে এইখিনিতে বৰ্ণনা কৰিছে।
বেলিন্দাক তেওঁ তুলনা কৰিছে এ বেৰেল ফুল অফ বিয়াৰ্ছ। বিয়াৰ মানে হ'ল ভালুক। ভালুকটো মৰম লগা যদিও অতি হিংস্ৰ প্ৰাণী, আকৌ অতি ভয়ংকৰ। গতিকে তেনেকুৱা 1 ড্ৰাম বিয়েৰ ধৰি লোৱা, এজাক ভালুকৰ সমানেই তাই সাহসী আছিল। বেলিন্দা নামৰ ছোৱালীজনী এজাক ভালুকৰ নিচিনা সাহসী আছিল। An ink and blink chased lions down the stairs. ইংক আৰু ব্লিংকো কম নাছিল কিন্তু। সিহঁতে সিংহলেও ভয় নকৰিছিল। আনকি সিংহ এটা ঘৰত সোমাব খুজিলে আনকি খটখটিয়ে দি তাক খেদি খেদি বাহিৰ কৰি দিব পাৰিছিল। Mustard was as brave as a tiger in a race. খঙত থকা বাঘ এটাৰ সমান সাহসী আছিল মাষ্টাৰ্ড নামৰ কুকুৰটো। কোনো কম নাছিল তাৰমানে। বেলিন্দাই হওক, ইংকেই হওক, ব্লিংকেই হওক, মাষ্টাৰ্ডেই হওক, সকলোবোৰ অতি সাহসী আছিল। But Custard cried for a nice safe case. কিন্তু কাষ্টাৰ্ড আমি আগতে পাইছোঁ যে ভয়াতুৰ। তাক কি লাগে? সি মুকলিত থাকিবলৈ আনকি ভয় কৰে। সেইকাৰণে এটা ধুনীয়া নিৰাপদ সজা এটাহে সি বিচাৰে। Belinda tickled him, she tickled him unmerciful. Ink, Blink and Mustard, they rudely called him Percival. They all sat laughing in the little red wagon at the really truly cowardly dragon. বেলিন্দাই কি কৰিছিলে? কাষ্টাৰ্ডক ভাকুত কুটাই দিছিলে। She tickled him unmerciful. দয়া মমতা নাইকিয়া মানুহৰ নিচিনাকৈ নিৰ্দয়ী দৰে তাই ভাকুত কুটাই কাষ্টাৰ্ডৰ হাঁহি উঠাইছিলে। ইংক, ব্লিংক আৰু মাষ্টাৰ্ডেও অতি অন্যায়ভাৱে, ৰুডলি মানে হ'ল আচলতে কঠোৰভাৱে কাষ্টাৰ্ডক পাৰ্চিভেল বুলি মাতিছিলে। পাৰ্চিভেল কোন আছিল জানানে? পাৰ্চিভেল হ'ল ইংলেণ্ডৰ ৰজা কিং আৰ্থাৰৰ কোৰ্টৰ এজন নাইট, পাৰিষদ, অতি সাহসী যোদ্ধা আছিল তেওঁ, বীৰ যোদ্ধা আছিল। এতিয়া কাষ্টাৰ্ড নামৰ ভীৰু ড্ৰেগনটোক সিহঁতে যে ইংক, ব্লিংক আৰু মাষ্টাৰ্ডে যে পাৰ্চিভেল বুলি মাতিছিল, তাৰ কাৰণটো আছিল যে সিহঁতে ঠাট্টা কৰিছিল। ভীৰু কাৰণে পাৰ্চিভেল বুলি কৈ তাক ঠাট্টা কৰিছিল। আৰু সিহঁতে গোটেইকেইটা ৰঙা গাড়ীখনত বহি লৈ হাঁহিত ক'ব নোৱাৰা হৈ গৈছিল। কাক হাঁহিছিল সিহঁতে? ৰিয়েলিঅ' ট্ৰুলিঅ' কাৱাৰ্ডলি ড্ৰেগনটোক। সেই ভয়াতুৰ ভীৰু ড্ৰেগনটোক সিহঁতে ঠাট্টা কৰিছিল। Belinda giggled till she shook the house and Blink said, "Wait," which is giggling for a mouse. Ink and Mustard rudely asked his age when Custard cried for a nice safe case. বেলিন্দা ইমানেই হাঁহিছিল যে তাইৰ হাঁহিৰ আনকি ঘৰটোলৈকে কঁপি উঠিছিল। ব্লিংকেও উইক বুলি কৈছিল। উইকটো হ'ল নিগনি এটাৰ হাঁহি মৰাৰ শব্দ। ইংক আৰু মাষ্টাৰ্ডে ঠাট্টাৰ সুৰত অতি কঠোৰভাৱে কাষ্টাৰ্ডক তাৰনো বয়স কিমান সুধিছিল। তাৰমানে সি কেঁচুৱা নেকি, সি যে ইমান ভয় কৰে, সেইটো অৰ্থ মিন কৰি সিহঁতে ঠাট্টা কৰিছিল। আৰু সিহঁতে এইবোৰ কৰি থাকোঁতে কাষ্টাৰ্ডে কি কৰিছিল? তাক এটা ধুনীয়া নিৰাপদ সজা লাগে বুলি কান্দিছিল। Suddenly they heard a nasty sound and Mustard growled and they all looked round. "Mute," cried Ink, and "Ooh," cried Belinda, for there was a pirate climbing in the window. Nasty মানে হ'ল bad or unpleasant. Growl মানে ভোকা, কুকুৰে ভোকাৰ শব্দ। আৰু পাইৰেট হ'ল জলদস্যু, যিজনে সাগৰত জাহাজত ডকাইতি কৰে। এতিয়া হঠাতে সিহঁতে এটা বেয়া শব্দ শুনিলে আৰু শব্দটো শুনি মাষ্টাৰ্ডে ভুকিবলৈ লাগি গ'ল। চবেই ইফালে সিফালে চাবলৈ ধৰিলে। ইংকে মিয়াউচ বুলি মাতিলে, মানে মিউ মিউকে মাতিলে, আৰু বেলিন্দায়ো
বুলি হুমুনিয়াহ কাঢ়িলে। কাৰণ সিহঁতে দেখিলে যে এটা জলদস্যু আহিছে। ক্লাইম্বিং ইন দ্য উইণ্ডা, উইণ্ডা মানে ইয়াত খিৰিকী বুজাইছে। খিৰিকীৰে বগাই পেলাই এটা পাইৰেট সিহঁতৰ ঘৰলৈ সোমাইছে। এতিয়া আগতেই কোৱা হৈছে যে সকলোবোৰ বিৰাট সাহসী, বেলিণ্ডাই হওক, ইংকেই হওক, ব্লিংকেই হওক, মাষ্টাৰ্ডেই হওক। এতিয়া সিহঁতে পাইৰেটটোলৈ ভয় কৰিব নে? কিন্তু পাইৰেটটো আকৌ নৃশংসতাৰ কাৰণে নটৰিয়াছ। জলদস্যু ইমানে নৃশংস যে সেইবোৰ চবেই জানে। আৰু প্ৰায়ে কি হয়, দেখা যায় যে সিহঁতৰ এটা চকু কাপোৰেৰে ঢাকি থোৱা থাকে, এটা ভৰি কাঠৰ বা এটা হাত কাঠৰ হয়, কাণত ভাটৌ এটাও থাকে, চুৰি পিষ্টল এইবোৰ সিহঁতে ব্যৱহাৰ কৰে। এতিয়া বেলিণ্ডাৰ ঘৰলৈ এটা তেনেকুৱা পাইৰেট আহিছে। এতিয়া পাইৰেটটোৰ বৰ্ণনা দিছে। Pistol in his left hand, pistol in his right, and he held in his teeth a cutlass bright. His beard was black, one leg was wood. It was clear that the pirate meant no good. Cutlass মানে হ'ল চুৰি। জলদস্যুটোৱে কি লৈ আহিছিলে? তাৰ বাওঁ হাততো পিষ্টল, সোঁ হাততো পিষ্টল, দাঁতেৰে কামুৰি আনকি এখন চুৰিও আনিছিলে। বিয়াৰ্ড ৱাজ ব্লেক, তেওঁৰ দাড়িখিনি ক'লা আছিল আৰু এটা ভৰি কাঠৰ আছিল। আৰু তেওঁক দেখাতে লাগিছিল যে তেওঁ ভাল উদ্দেশ্যত অহা নাছিল। তেওঁলোকৰ ঘৰত, বেলিণ্ডাৰ ঘৰত ডকাইতি কৰিবৰ কাৰণে আহিছিল। বেলিণ্ডা পেল। এতিয়া যিজনী বেলিণ্ডা ভালুকৰ সমান সাহসী, তাইৰ কি হ'ল? পেল, হেতা পৰি গ'ল। জলদস্যুটো দেখি তাই ভয়তে হেতা পৰি গ'ল। এণ্ড শ্বি ক্ৰাইড হেল্প হেল্প, বচোৱা বচোৱা বুলি তাই চিঞৰিবলৈ লাগিল। বাট মাষ্টাৰ্ড ফ্লেড উইথ এ টেৰিফাইড য়েল। মাষ্টাৰ্ড নামৰ কুকুৰটো, যিটো এটা খং উঠি থকা টাইগাৰৰ নিচিনা সাহসী আছিল, সি কি কৰিলে? চিঞৰ এটা মাৰি ভয়তে পলাই গুচি গ'ল। Ink trickled down to the bottom of the household. ইংক আৰু ব্লিংকো সাহসী আছিল বুলি আমি জানো। সিহঁতে সিংহ এটালৈও ভয় নকৰিছিল। এতিয়া পাইৰেটটো দেখি কিন্তু মেকুৰীটোৱে কি কৰিলে? ঘৰৰ একেবাৰে ক'ৰবাৰ তলত লুকালগৈ। And a little mouse blinked strategically mouse hole. আৰু খুব বুদ্ধিয়ক ব্লিংকে তাৰ ধুনীয়াকৈ তাৰ গাঁতত সোমালগৈ। তাৰমানে বেলিণ্ডা ইজ নাও হেল্পলেছ। আমি জানোৱেই কাষ্টাৰ্ড ভীৰুৱে, ভয়াতুৰে, তাকতো সজাত সোমাই থাকিবলৈ লাগে। যিকেইটাই সহায় কৰিব পাৰিলেহেঁতেন সেইকেইটাও এতিয়া বেলিণ্ডাক এৰি পলাল। But up jumped Custard, snorting like an engine, clashed his tail like irons in a dungeon. With a clatter and a clank and a jangling squirm, he went at the pirate like a robin at a worm. বেলিণ্ডাৰ এই বিপদৰ সময়ত কাষ্টাৰ্ড কিন্তু আগৰ নিচিনা ভয়াতুৰ হৈ নাথাকিল। সি জাপ মাৰি উঠিল। আপ জাম্পড কাষ্টাৰ্ড, জাপ মাৰি উঠিল। স্নৰ্টিং লাইক এন ইঞ্জিন, ইঞ্জিন এটাৰ দৰে ফুচফুচাবলৈ লাগিল। ইঞ্জিন এটা ষ্টাৰ্ট কৰোঁতে ধোঁৱা উলিয়াই ফচফচকৈ শব্দ হয়, ৰেলৰ ইঞ্জিনবোৰ বিশেষকৈ। এতিয়া কাষ্টাৰ্ডৰ নাকেৰেও তেনেকৈ ফুচফুচনিৰ শব্দ হ'ল। আৰু সি কি কৰিলে? তাৰ নেজডাল পোতাশালৰ শিকলি জোকোৰাৰ নিচিনাকৈ জোকাৰিবলৈ ধৰিলে। ডাংগিয়ন মানে হ'ল পোতাশাল। তাত কয়দীবিলাকক, অপৰাধীবিলাকক শিকলিৰে বান্ধি থোৱা হয়। এতিয়া ড্ৰেগনটো কি কৰিলে? নিজৰ গাটো পোনাইছে। সি ইকাটি সিকাটি কৰি গাটো পোনাই লৈ পেলাই ৰবিন চৰাই এটাই কেঁচু দেখিলে যেনেকৈ চোঁ মাৰি গৈ খাই গৈ, তেনেকৈ ড্ৰেগনটো চোঁ মাৰি জলদস্যুটোৰ ফালে গ'ল। The pirate gaped at Belinda's dragon and gulped some grog from his pocket flagon. He fired 2 bullets, but they did not hit, and Custard gobbled him every bit. Gap মানে হ'ল মুখ মেলি চাই থকা, gulp মানে গিলা, grog মানে ৱাইন, আৰু ফ্লেগন মানে হ'ল ফ্লাস্ক এটা, গবুল মানে গিলি পেলোৱা।
The pirate gaped at Belinda's dragon. বেলিণ্ডাৰ ঘৰত ড্ৰেগনটো দেখি জলদস্যুটো আচৰিত হ'ল। সি মুখ মেলি থৰ লাগি ড্ৰেগনটোলৈ চাবলৈ লাগিল। সি ভবাই নাছিলে বেলিণ্ডাৰ ঘৰত এনেকুৱা ড্ৰেগন এটা লগ পাব বুলি। আৰু সি কি কৰিলে, পকেটত লৈ অহা ফ্লাস্কটোৰ পৰা অকণমান ড্ৰিংক বাকি লৈ পি পেলালে। দুটাকৈ বুলেটো সি ফায়াৰ কৰিলে, কিন্তু ড্ৰেগনটোৰ গাত বুলেট নালাগিল আৰু কাষ্টাৰ্ডে গৈ তাক গিলি পেলালেগৈ। Belinda embraced him. Mustard licked him. No one mourned for his pirate victim. Ink and blink in glee did gyrate around the dragon that ate the pirate. বেলিণ্ডা আহি ড্ৰেগনটোক সাৱটি ধৰিলে। ইমান এটা ডাঙৰ বিপদৰ পৰা কাষ্টাৰ্ড নামৰ অকণমানি ভয়াতুৰ ড্ৰেগনটোৱে বেলিণ্ডাক বচালে। মাষ্টাৰ্ডো ওলাই আহিল। এতিয়া যেতিয়া জলদস্যুটো নাই, চব লুকাই লুকাই থকা জেগাৰ পৰা ওলাই আহিল। মাষ্টাৰ্ডে আহি পেলাই কাষ্টাৰ্ডক চেলেকি মৰম কৰিবলৈ ধৰিলে। কোনেও সেই বেচেৰা জলদস্যুটোলৈ মনত পেলাই দুখ নকৰিলে। ইংক আৰু ব্লিংকে ইমানেই আনন্দ পালে, গ্লি মানে আনন্দ, যে সিহঁতে পাইৰেটটো খাই পেলোৱা ড্ৰেগনটোৰ চাৰিওফালে ঘূৰি ঘূৰি ডান্স কৰিবলৈ ধৰিলে, নাচিবলৈ ধৰিলে। But presently up spoke little dog Mustard. I would have been twice as brave if I had not been flustered. And up spoke Ink and up spoke Blink. We would have been 3 times as brave, we think. And Custard said, I quite agree that everybody is braver than me. এতিয়া হঠাতে মাষ্টাৰ্ডে কৈ উঠিল যে মোৰ যদি খেলি মেলি নালাগিলহেঁতেন, জলদস্যুটো দেখি যদি মই ইমান কনফিউজ নহ'লোহেঁতেন, তেতিয়াহ'লে মই দুগুণ সাহসী হৈ দেখুৱাব পাৰিলোহেঁতেন। আৰু ইংক আৰু ব্লিংকেও ক'লে যে আমিও 3 গুণ সাহসী হৈ দেখুৱালোহেঁতেন, কিন্তু কাৰ্যক্ষেত্ৰত আমি জানো যে সিহঁতে নেজ পেলাই পলাল। কিন্তু এতিয়া যেতিয়া বিপদটো আঁতৰিল, মাষ্টাৰ্ড, ইংক আৰু ব্লিংকে ক'লে যে সিহঁতি যদি কনফিউজ নহ'লহেঁতেন, আচৰিত নহ'লহেঁতেন, বিবুদ্ধিত নপৰিলহেঁতেন, সিহঁতিও সাহসেৰে জলদস্যুটোক প্ৰত্যাহ্বান জনাব পাৰিলেহেঁতেন। কাষ্টাৰ্ড আগৰ সেই ভয়াতুৰ ড্ৰেগনটো ইমান এটা ভয়ংকৰ জলদস্যুক গিলি পেলায়ো সি কিন্তু তাৰ নম্ৰতা হেৰুওৱা নাই। সি কি ক'লে যে মই সঁচাকৈ একমত যে সকলোৱে মোতকৈ বেছি সাহসী। সি মানে গৰ্বিত হোৱা নাই, সি গৌৰৱ কৰা নাই সি ইমান ডাঙৰ কাম এটা কৰিলে বুলি। সি অতি সহজভাৱে কৈ দিলে যে হয়, তোমালোক মোতকৈ বহুত বেছি সাহসী। Belinda still lives in her little white house. বেলিণ্ডা এতিয়াও সেই বগা অকণমানি ঘৰটোতে বাস কৰি আছে, with her little black kitten and her little grey mouse and her little yellow and her little red wagon and her really truly little pet dragon. সেই চাৰিওটা তাইৰ পোহনীয়া জীৱ জন্তু লৈ, ক'লা মেকুৰীটো, গ্ৰে মাউচটো, য়েল্ল' ডগটো, ড্ৰেগনটো আৰু ৰঙা গাড়ীখনেৰে সৈতে বেলিণ্ডা এতিয়াও সেই বগা ঘৰটোতে বাস কৰি আছে। Belinda is as brave as a barrel full of beers. Ink and Blink chase lions down the stairs. Mustard is as brave as a tiger in a race, but Custard keeps crying for a nice safe case. আকৌ বেলিণ্ডা সেই একেদৰে এজাক বিয়েৰৰ দৰে সাহসী। ইংক আৰু ব্লিংকে সিংহক আনকি ঘৰৰ পৰা খেদি পঠিয়াব পাৰে। মাষ্টাৰ্ডো খঙাল টাইগাৰ এটাৰ নিচিনাকৈ সাহসী, কিন্তু কাষ্টাৰ্ডে এতিয়াও এটা ধুনীয়া নিৰাপদ কেছ বিচাৰি কান্দি থাকে।